আমাৰ 3 বছৰ হ'ল এই দলংখন এইটো পৰিৱেশ হ'বৰ কাৰণে কোনোবা যদি আমাৰ চৰকাৰী ডাঙৰ ব্যক্তিও আহে বিধায়ক হওক কিবা হওক সিহঁতক এই ৰাস্তাদি কোনোদিন প্ৰৱেশ যাব নিদিয়ে বেলেগ ফালে লৈ আহে সেইফালৰ পৰা হয়তো সিহঁতৰো সিমানখিনি নলেজ যাতে নাই আজি আমি 7খন গাঁৱৰ মানুহ এতিয়া আপ ডাউন কেনে কৰিম স্কুলৰ ল'ৰা ছোৱালী যিবিলাক আমাৰ বালিকুছিৰ পৰা মুক্তপুৰ বাইৰা চাৰিআলি এইবিলাকত গৈ যায় সেইবিলাক যোৱাটো আমাৰ সম্ভৱপৰ নহয় আজি যিমান সোনকালে পাৰক নকৰক কিয় আমাক চৰকাৰে কিবা এটা সুবিধা কৰি দিব লাগে এইটো কৈছোঁ যে আজি এবছৰ আগতে এইটো আমি চেংচন হোৱা বুলি গম পাইছোঁ অলৰেডি উদ্বোধনো কৰিছে কিন্তু এতিয়ালৈকে কোনো ঠিকাদাৰে এতিয়া ইয়ালৈকে আমি দেখা নাই আমি ৰাইজে দেখা নাই কোনো ঠিকাদাৰক দেখা নাই কোনো আমাৰ মানে চৰকাৰী অভিযন্তা হওক কাকো দেখা নাই কিন্তু এই বাৰিষা কালত এতিয়া আহি পেলাই কেনেকৈ ৰাস্তা কৰিব আমি ৰাইজে কিমান দুৰ্ভোগ খাই আছোঁ গতিকে আমি দাবী জনাইছোঁ যে যদি এই ৰাস্তাটো চেংচন হৈছে অলৰেডি অতি সোনকালে কামটো আৰম্ভ কৰিব লাগে নহ'লে আজিকালিৰ ভিতৰত এই আমাৰ পথছোৱা যেতিয়া আমি মুকলি কৰি দিব লাগে যেনেকৈ পাৰে আৰু সেইটো আমি দাবী জনাইছোঁ ৰাইজৰ ফালৰ পৰা